fine and good. আপোনালোকে পেট বিষ হোৱাৰ কাৰণসমূহ নিশ্চয় গম পাইছে। এতিয়া ইমাৰ্জেন্সি ডিপাৰ্টমেণ্টত যেতিয়া অত্যন্ত পেটৰ বিষ লৈ আহে আপোনালোক, তেতিয়া আমি ইয়াক কেনেকৈ মেনেজ কৰোঁ? সো আজিৰ টপিক অফ ডিছকাশ্যনটো হৈছে হাউ টু মেনেজ পেইন এবডমেন ইন ইমাৰ্জেন্সি অৰ কেজুৱেলিটি। সো today myself along with Dr. Saddam Hussain will be explaining how to manage the pain abdomen in emergency. So treatment start কৰাৰ আগত আমি পেশেন্টক কিছুমান কোৱেশ্চন কৰো so that we can come across a provisional diagnosis. So আপোনালোকৰ ডক্টৰ সাদ্দাম হুসেনে ক'ব আমি পেশেন্টক ইজিলি কি কোৱেশ্চন কৰো। Hello everyone, myself Dr. Saddam Hussain. So I will explain about what are the questions which are asked in a pain abdomen patient. So first of all, we will ask the patient about the location and duration of the pain. Is it associated with nausea or vomiting? Is vomiting contains blood or not? Fever is associated with or not? Is there change any urinary habit like burning micturition, frequency of micturition? Is there any change in bowel habits like black stool, steri stool? We will also ask about the aggravating and elevating factors. Why do we ask such type of question? Because from this type of question we can come across a provisional diagnosis. So bolok ami etia sao এইবিলাক কোৱেশ্চনৰ পৰা আমি কি আইডিয়া লগাব পাৰো। যদি পেইনটো ৰাইট ইলিয়াক ফসাত হয় আৰু তাৰ লগত ভমিটিং বা ফিভাৰ থাকে তেতিয়া আমি এপেন্ডিসাইটিস সাসপেক্ট কৰিব পাৰো। যদি পেছাব জলাপুৰা কৰে তাৰ লগত ফিভাৰ থাকে, সিভাৰিং থাকে, বডি কপি থাকে তেতিয়া হলে আমি ইউটিআই সাসপেক্ট কৰিব পাৰো। যদি ভমিটিংৰ লগত ব্লাড আহে তেতিয়া হলে আমি তাক গ্যাস্ট্রিক আলসাৰ বুলি আমি সাসপেক্ট কৰিব পাৰো। যদি স্টোলটো ব্ল্যাক হয় তেতিয়া আমি ইউডেনাল আলসাৰ সাসপেক্ট কৰিব পাৰো। যদি পেশেন্টে কয় মই কিবা খোৱাৰ পিছত লগালগ পেইন স্টাৰ্ট হয় তেতিয়াও আমি গ্যাস্ট্রিক আলসাৰ বুলি সাসপেক্ট কৰিব পাৰো। যদি ভাত খোৱাৰ লগে লগে বা কিবা খোৱাৰ লগে লগে পেইনটো কমি যায় তেতিয়া আমি ডিঅডেনাল আলসাৰ সাসপেক্ট কৰো। আপোনালোকে নিশ্চয় এতিয়া গম পালে ডক্টৰ এজনে কিয় এইবোৰ কোৱেশ্চন কৰে। না বিফোৰ মুভিং ইনটু দ্য ট্ৰিটমেন্ট পাৰ্ট ডক্টৰ এজনে আৰু কি এক্সামিন কৰে চাও আহক। সো বিফোৰ স্টাৰ্টিং ট্ৰিটমেন্ট I will examine like we will inspect the patient, we will palpate the patient, we will percuss patient and we will auscultate. After the inspection, মানে আমি পেশেন্টৰ পেটটো ভালকে চাম like whether it is ventricle or not, কোনবা পাৰ্টত ফুলা আছে নেকি, swelling বা লাম্প কিবা আছে নেকি এটো আমি ইনস্পেক্ট কৰিম। তাৰ পিছত আমি ডিসকালাৰেশনটো চাম লাইক যদি আপোনাৰ ব্লুইশ ডিসকালাৰেশন থাকে এৰাউণ্ড আম্বিলিকাস তেতিয়ালে আমি তাক কুলেন সাইন যেটো মানে পেনক্ৰিয়াটাইটিছত হয় এটো আমি সাসপেক্ট কৰিব পাৰো। So basically inspection of the saw. Now moving to auscultation. Auscultation में stethoscope लगाए patient और bowel sound को mainly हुनो whether it is normal ना abnormal से तो हम saw. अब moving to percussion अपना लोग के निश्चय मन पड़ी से कि जब डॉक्टर तक गले पेटो इन्हें के अपना लोग को साय तो हे बुस्तु लोग से percussion हेतु कोई अपना जैसे कि ascites था के लिए अपना shifting नॉलेज के लिए एक टेस्ट था के तातो हमें ये percuss करी हेतु कम पाओ करो। কিবা টেন্ডারনেস থাকিলে আপোনাৰ পারকাস কৰিলে এটো পেশেন্টে পেইন ফিল কৰিব। Then we will move into the palpation. Before going into the palpation, we will ask the patient to lie in a supine position and ask the patient to flex his or her knee. Palpation মানে আমি পেশেন্টক পেটটো আমি টাচ কৰি চাম। So pain in the different quadrants of the abdomen indicate different cause of pain. টাচ কৰিলে যে ৰাইট লেগ ফসাত যদি পেশেন্টে পেইন ফিল কৰে তেতিয়া আমি এপেন্ডিসাইটিস সাসপেক্ট কৰিব পাৰো। আৰু অৰ্গানোমেগালি আছে নেকি কিবা তো হেতু আমি গম পাব পাৰো। বেসিক্যালি এইখিনি এক্সামিনেশন কৰো। আপোনালোকে তেতিয়ালৈকে গম পালে কি গুদু কি এক্সামিন কৰো পেশেন্টক। সো আমাৰ ফার্স্ট প্ৰায়োৰিটি হৈছে পেইন কমোৱা। সো আফটার উই ৰিডিউস দ্য পেইন দেন only we will move to the further investigation to know the exact cause. সো এতিয়া ডক্টৰ সাদ্দাম হুসেনে আপোনালোকক ক'ব আমি পেইনটো কেনেকৈ মেনেজ কৰো। So to reduce the pain abdomen we use different classes of drugs like anti-inflammatory drugs which are diclofenac, ibuprofen, mefenamic acid, naproxen, etc. And in opioid analgesics like tramadol, morphine, etc. are used. Antispasmodic like hyoscine, dicyclomine, and dotaverine, etc. are used. And to reduce the gastric secretion, we use proton pump inhibitor like pantoprazole, rabeprazole, omeprazole, lansoprazole,
etc. Or H2 blocker like ranitidine is used. We can't give all the drugs at a time. When the patient comes, we will give IV fluids to the patients like DNS, NS, D5, RL accordingly. Mostly the diclofenac injection IM is used. Hyoscine butyl bromide, which comes under the brand name of Buscopan, is used as IV or IM. Or tramadol is used, which is the gold standard drug. Along with this, we mostly use one PPI like pantoprazole or ranitidine. As the pain reduces, we will advise the patient for using whole abdomen, CT abdomen, X-ray KUB, urinary, stool array, blood array, so that we can come across the final diagnosis. And then the treatment will be done according to the cause. আজি ভিডিওটো ইয়াতে শেষ কৰো। নেক্সট ভিডিওত লগ পাম আপোনালোকৰ হৈতে আৰু এটা ইনফৰমেটিভ ভিডিওৰ হৈতে।